হেল্ল' নমস্কাৰ কুমৰক চুদং লগতে কোলম্বাই কাৰ্ডুম কি খবৰ গুড মৰ্ণিং বৰ্তমান আছোঁ মই ফিল্ডতে জাষ্ট আহি পাইছোঁগৈ বেছি হোৱা নাই মাত্ৰ হয়তো 5 মিনিট হৈছে আহিছোঁগৈ মই বঙাইগাঁৱৰ পৰা বঙাইগাঁৱত যোৱাকালি মোৰ আছিলে জইনিং সকলোখিনি কাম সমাপ্ত হৈ গৈছে লগতে আকৌ মোক চেঞ্জ হৈ লাগে আমাৰ ট্ৰেইনিংটো হ'বগৈ 21 এফিবিয়ান হাইলাকান্দি তাতে আমাৰ হ'বগৈ ট্ৰেইনিং ব'টমেনসকলৰ লগতে হয়তো আপোনালোকৰ প্ৰায়খিনি আপডেট পাইছে ক'ত জইনিং হ'বলগীয়া আছে আৰু লগতে জনামতে এতিয়ালৈকে কিছুমান ডিষ্ট্ৰিক্টৰ জইনিং এতিয়াও হোৱা নাই তো চিন্তা নকৰিব সকলোৱে জইনিং তেওঁলোকে 10 তাৰিখে লিখি দিয়া হ'ব বুলি কৈছে এইটো কাৰণে আপোনালোকৰ যদি যোৱাকালি জইনিং হোৱা নহ'লেও একো চিন্তা নকৰিব মোৰ পোষ্টিং পৰিছে বঙাইগাঁও SSP অফিচত পৰিছে আৰু লগতে ডিউটিও তাতে হ'বগৈ কিন্তু আমাৰ ট্ৰেইনিংটো পৰিছেগৈ 21 এফিবিয়ানত আৰু হয়তো সকলোৰে আপোনালোকৰ বৰ্তমান জেগা চেঞ্জ হৈছে আমাৰ জনামতে যাৰ পৰিছিলে ফাৰ্ষ্ট এফিবিয়ানত তেওঁলোকক দিছে লামডিঙত দিছে এনেকৈ বেলেগ বেলেগ লিষ্ট আপোনালোকে হয়তো দেখিছে লগতে এতিয়ালৈকে আমাৰ ট্ৰেইনিংটো কোন তাৰিখৰ পৰা হ'ব এইটো আমাক ডেট দিয়া নাই হয়তো কিছুমানৰ দিছে চাগে কিন্তু আমাৰ বৰ্তমানলৈকে মোৰ ট্ৰেইনিংটো কেতিয়া হ'বগৈ এইটো ডেট কনফাৰ্ম নোহোৱাৰ কাৰণে বৰ্তমান মোক ঘৰলৈ যাবলৈ কৈছেগৈ প্ৰায় মইতো মোৰ ঘৰত 4-5 দিন থাকিব পামগৈ এইটো কাৰণে ঘৰলৈ আহি গ'লোঁ ভাগৰ বেয়া লাগিছে কাৰণ মই প্ৰায় 11 ঘণ্টা ৰাস্তা বাছত উঠি পিনে আহিছোঁগৈ আৰু বাছটোৰ কণ্ডিশ্যন ইমান ভাল নাছিলে এইটো কাৰণে ইমান দেখা হৈছে নহয় লগতে মই যোৱাকালি বঙাইগাঁৱৰ পৰা ওলাই পিনি চিধা গৈছোঁগৈ বৰপেটা আকৌ বৰপেটাৰ পৰা ডাইৰেক্ট শিৱসাগৰ অহা যোৱা কৰাটো একদম বহুত ভাগৰ লাগি গৈছে এটাই মোক লগৰে আগতে কৈছিলে যেতিয়া তেওঁ কৈছিলে যেন চাকৰি নোপোৱাৰ আগতে যিমান কষ্ট হয় নাই চাকৰি পোৱাৰ পিছত তাতকৈ কষ্ট হয় বুলি কৈছিলে তো এই কথাষাৰ বৰ্তমান মই অনুভৱ কৰি পাৰিছোঁ তেনেকুৱা ডকুমেণ্ট ক্ষেত্ৰত হওক বৰ্তমান যোৱাকালি মই বঙাইগাঁও কেণ্ডিডেটসকলক লগ পাইছিলোঁ বিশেষকৈ মই UBত চাকৰি পোৱাসকলক তেওঁলোকৰ লগত কথা পাতিছোঁ ভাল লাগিলে লগতে কিছুমান চাকৰি নোপোৱা কেণ্ডিডেটো বাহিৰত মানে ঘূৰি আছিলোঁ তেতিয়া মই লগ পাইছোঁ তেওঁলোকে সুধি আছিল যেন অসম পুলিচৰ ভেকেঞ্চিটো বাঢ়িব নে নাবাঢ়ে এনেকৈ কৈ আছে তো তেওঁলোকক কৈ দিওঁ যেন ভেকেঞ্চি বাঢ়িব নে নাবাঢ়ে এইটো মই কোৱাৰ মোৰ অধিকাৰ নাই লগতে যোগ্যতা নাই একো বৰ্তমান আপডেট পোৱা নাই যদি বাঢ়ে নিশ্চয় আপোনালোকক জনাই দিমগৈ লগতে হয়তো মই ভিডিঅ' কণ্টিনিউ কৰিব নোৱাৰিম যেতিয়াই জইনিং মানে ট্ৰেইনিং আৰম্ভ হ'ব ট্ৰেইনিংটো হয়তো মোৰ আন্দাজ আমাৰ ডিচেম্বৰ 20 নহ'লে 19ৰ পৰা হয়তো আৰম্ভ হৈ যাব বুলি কৈছে সেইটো কাৰণে বৰ্তমান অলপ ফিল্ডত আহি পিনি প্ৰেক্টিছ কৰিম মোৰতো একদম ঘূৰাই আছে কষ্ট একদম এতিয়া বৰ্তমান টোপনি যোৱা নাই প্ৰায় যোৱাকালিৰ পৰা ভাতটো ভালকৈ খোৱা নাই যিমানখিনি আমাৰ কাম আছিলে এনেকুৱা এটা থাম তেওঁলোকে লৈছে যোনটো থামটো লৈ পিনি কৈছে যেন তোমালোকৰ চেলাৰী ষ্টাৰ্ট হৈ গৈছে আৰু লগতে যোৱাকালি আমাৰ ছাৰ্ভিচ ছিটটো বনালে এইটো নতুন এটা অভিজ্ঞতা এনেকুৱাটো আগে পিছে পোৱা নাই আৰু আপোনালোকে হয়তো যোৱাকালি মোক এইটো দেখি মই ষ্টেটাছ লগাইছিলোঁ তেতিয়া বহুতে কৈছে হোলী খেলিল নেকি বুলি এইটো হোলী নহয় এইটো কষ্টৰ ৰং হয় কিন্তু মই বৰ্তমান যোৱাকালি লগাইছিলোঁ এইটো কষ্টৰ ৰং হয় আৰু সকলোকে ক'ম যে নতুন ভেকেঞ্চিৰ কাৰণে ভালকৈ প্ৰিপেৰেশ্যন কৰাৰ লগতে যদি আপোনালোকৰ জইনিং হৈ গৈছে তোমালোকক ক'ম যেন তোমালোকৰ কষ্ট এতিয়া বৰ্তমান দুগুণ হ'ব তোমালোকৰ ঘৰৰ কাৰণে দায়িত্ব আহি পৰিছে এইটো কাৰণে আপোনালোকৰ ভালকৈ ট্ৰেইনিং কৰিব এতিয়াও তোমালোকৰ কনফাৰ্ম হোৱা নাই যেতিয়ালৈকে তোমালোকৰ ট্ৰেইনিংটো শেষ নহয় আৰু সকলোৱে ক'ম যেন ভালকৈ ট্ৰেইনিং কৰিবা বিশেষ ক'বলগীয়া নাই ভাগৰ বহুত লাগিছে এটা নেক্সট এটা ভিডিঅ' পিছবেলাকৈ বনামগৈ কি হৈছে কি হোৱা নাই বেয়া মূৰ ঘূৰাই আছে টোপনিও বহুত লাগিছে কিন্তু জাষ্ট মই জনাই দিছোঁ যেন মোৰো হৈ গৈছে বুলি কনফাৰ্ম হৈ গৈছে তো থেংক ইউ ধন্যবাদ ইমানখিনি ছাপোৰ্ট কৰাৰ কাৰণে লগতে যিমানখিনি লোকেল বঙাইগাঁও কেণ্ডিডেট আছে তোমালোকক ধন্যবাদ ইমানখিনি তোমালোকে ছাপোৰ্ট যোৱাকালি মোক কৰিছা তো সমাপ্ত কৰিছোঁ ধন্যবাদ